নমস্কাৰ ৰাইজ, আপোনালোকৰ ভালনে? আশা কৰিছোঁ সকলোৱে ভালে আছে। মই মনুষা আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। আজি মই অৰুণোদয় 3.0 আঁচনিৰ বিষয়ে লৈ আহিছোঁ। সকলোৱে এতিয়া জানে আবেদন প্ৰক্ৰিয়া চলি আছে অৰুণোদয় 3.0। অৰুণোদয় 3.0ত কি আছে মই ক'বলৈ যাওঁ। অৰুণোদয় 3.0 আগৰ কেইজন অৰুণোদয় যোনে পাইছিলে আকৌ সিহঁতেও আকৌ ৰি-এপ্লাই কৰিব লাগিব, নহ'লে তেওঁলোকৰ অৰুণোদয় আঁচনিটো কৰ্তন হৈ যাব। চ' মোক বহুতে সুধি আছিলে, সেইকাৰণে মই এই কথাটো ক'ব লগা হৈ গ'ল। আপোনালোকে আকৌ এপ্লাই কৰিব লাগিব, নহ'লে এইটো আপোনালোকৰ কাট হৈ যাব। আৰু কিয় এই প্ৰক্ৰিয়াটো কিয় কৰিছে গভৰ্ণমেণ্টে মই ক'ম, মানে আগতে যিকেইটা দিছিলে সিহঁতে চাগে ইমান বছৰত ধনীও হ'ব পাৰে। চ' যদি ধনী আছে, সিহঁতৰ যদি ঘৰ চৰ ভাল বনাইছে, গাড়ী চাড়ী আছে, চ' সিহঁতক চাই মেলি আকৌ সিহঁতৰ কাট কৰিব। সেইকাৰণে সেইটো 3.0ত এইবোৰ কাট কৰিব বুলি কৈছে। আৰু আহোঁ কথাষাৰ হৈছে, এতিয়া নতুনতো এপ্লাই কৰিবই। মই মানে ওপৰৰ পৰা চৰকাৰে ঠিকে দিয়ে আঁচনিখন, কিন্তু গাঁৱত আহোঁতে লুটিপুটি হৈ যায়। মানে এতিয়া মানে গাঁৱত কি হয়, তাক নিদিওঁ গাঁৱত কি হয় এনেকুৱা সৃষ্টি হৈ যায়। এতিয়া অৰুণোদয়ৰ কাৰণে যোনে পাৰ্টিত ক'ব, সেইজনে আমাৰ পাৰ্টিত নাই নহয়, তাক কিয় দিবি, সেইটোক ক'ব সেই আমাৰ নাই নহয়, নিদিবি এনেকুৱা কৰি হ'ব। যোগ্য মানুহে তেতিয়া নাপাবহে, ধনীকেইটাকে দি থাকিব। আৰু যাৰ কাৰণে আঁচনিখন ওলাইছে তেওঁ এই আঁচনিত মানে নাপায় আঁচনিখন। বহুত এনেকুৱা দেখিছোঁ মই যিখন কৈছোঁ, দাদা বাইদেউহঁতে যিজনে গাঁৱত যে ফৰ্মটো লৈ ঘূৰি ফুৰে, তেওঁলোকে পাৰ্টি এইবোৰ নাচায়, অকল যোগ্য প্ৰাৰ্থীকে দিব বুলি আশা কৰিছোঁ মই। ইমানেই মোৰ আশা, আৰু যোগ্য প্ৰাৰ্থীয়ে পাওক, যেতিয়া দুখীয়াবিলাকক অলপ সহায় পাওক, সেইটোৱে আৰু চাই চিতি দিব লাগে। আমাৰ পাৰ্টিত নাই, সেইটো পাৰ্টিত আছে, সেইটো পাৰ্টিত এইবোৰ কৰিব নাপায় এইবোৰত, কিন্তু গাঁৱত সেইবোৰে হৈ থাকে। চ' এবাৰ চাই চিতি দিব বুলি আশা কৰিলোঁ। আৰু কিনো ক'ম, আপোনালোকে জানে কোন প্ৰাৰ্থীয়ে কোনে পাব আঁচনিখন, জানে দুখীয়াবোৰে পাব 2 লাখৰ পৰা তলত হ'ব লাগিব। এইবোৰ চবেই জানে, আগৰ পৰা যে এপ্লাই কৰি আহিছে। সেইকাৰণে মই সময় নষ্ট নকৰোঁ। আপোনালোকৰো বহুত টাইম লাগে মোৰ ভিডিঅ' চাই থাকিবলৈ, চ' আপোনালোকৰো সময় নষ্ট নকৰোঁ। আৰু এতিয়া অনলাইন এটা কথা কওঁ আকৌ, মই অনলাইন ঠিক কৰিছে দে। মই মানে অনলাইনত নাই, অনলাইন এপ্লাই কৰিব নোৱাৰে, অফলাইন আছে। অফলাইন কিয় আছে? অনলাইনতো চবেই জিটি কৰি পাব পাৰে, পইচা বুলি দিয়া নাই, মই ঠিকে তাত মান্তি হৈছোঁ। কিন্তু অফলাইনত কি কৰে, অফলাইনত নিজৰ মানুহক দিব, চিনাকি মানুহক দিব। যোন বাইদেৱে লৈ ফুৰিছে, দাদাই লৈ ফুৰিছে, তাৰ লগত যাৰ ভাল আছে সেইকেইজনকে ফৰ্মটো দিব। মানে সেইটোৱে মানে ভাল নালাগে নহয়, এইবোৰ কৰি থাকিলে গাঁৱত। যাক দিব লাগে ইমান চৰকাৰে দিছে, আৰু দাদা বাইদেউবিলাকে এনেকৈ কৰি থাকিলে ক'ত হ'ব নোৱাৰোঁ। আৰু এতিয়া কোনোৱে কৈ আছে কি বোলে, অৰুণোদয় পাবলৈ কাৰণে বিজেপিৰ প্ৰাৰ্থী হ'ব লাগে। হ'ল আৰু বিজেপি প্ৰাৰ্থী অকল অৰুণোদয় পাব, আমি নাপাওঁ। মানে কি যে হৈ আছে আৰু দে। মই জমনি এটা আঁচনিৰ কাৰণে আৰু কিমান টকা দিয়ে, কি জানো 1200 টকামান দিয়ে। তাতকৈ মই এইবোৰ আঁচনিকেইটাৰ লগত ছাপৰ্ট নহয়, কিন্তু এইবোৰ দিয়াতকৈ নিদিয়াই ভাল। এনে কাজিয়া কৰা থকাতকৈ কিবা আমাক পঢ়া শুনা আৰু মানে হস্পিটেল ফিটো ফ্ৰী কৰি দিলে একো নালাগে। হস্পিটেল বেমাৰ হ'লে আৰু পঢ়া শুনাত ছাপৰ্ট কৰিলে হৈ যায়। আমাক এইবোৰ অৰুণোদয় দি মানে এইকেইটা মানুহক কাজিয়াৰ সৃষ্টি কৰিব ভাল নালাগে মানে। চ' আৰু কি ক'মনো আপোনালোকৰ আগত, ইমানেই আছিলে। আৰু আপোনালোকে এপ্লাই কৰিব, আৰু যোনে যোগ্য আছে ভালকৈ চাই চিতি মানে আপোনালোকে ওলাই আহক, নহ'লে আপোনালোকে পাবলৈ আশা নাই। আপোনালোকে য'ত গম পাইছে আহিছে বুলি, যদি আপুনি যোগ্য, আপুনি আজিকালিৰ দিনত নিজে কাৰ্য কৰি হ'লেও নিজে ল'ব লাগিব, নহ'লে ঘৰত বহি থাকিলে কোনেও আপোনাক আহি ঘৰত নিদিয়ে। মানে সেইটো আজিকালিৰ দিনটো যুদ্ধৰ দিন বুলি কওঁ আৰু মই। চ' আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিম। যদি মোৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে, তেন্তে প্লিজ মোৰ চেনেলক ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চ' আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিম। যদি কাৰোবাক বেয়া লাগিছে, তেন্তে মোৰ কিবা ভুল হৈছে, তেন্তে মোক ক্ষমা কৰিব। আকৌ নতুন এটা ভিডিঅ' লৈ আহিম মই।